আমি আগতেও মই গৈছিলোঁ কলকাতাত গৈছিলোঁ। কলকাতাৰ পৰা আমি ইয়ালৈকে আহিছোঁ। অহাৰ কাৰণটো হ'ল আমি ৰিয়েল বিবিধৰ যে ভিডিঅ'জ যিগুলো আছে আপোনাৰ আমি 2 বছৰৰ পৰা আমি দেখি আছোঁ, সার্চ কৰি আছোঁ। আমি তো 2 বছৰ আগত আমি এই সুদা প্লেনিংটো খুলিবলৈ আমি প্লেন কৰিছোঁ। ইয়াৰ পৰা আমি ভিডিঅ' দেখি আছোঁ আৰু বহুত কোম্পানীৰ ভিডিঅ'বিলাক আমি দেখিছোঁ। কিন্তু দেখাৰ পিছত আমি সবগুলা চিজ আমি জাষ্টিফাই কৰিছোঁ যে কোনটো ভাল হ'ব কোনটো বেয়া হ'ব। সেইটো আমি জাষ্টিফাই কৰাৰ পিছত আমি প্ৰেক্টিকেলত গৈছোঁ। আমি কলকাতাতো গৈছোঁ, এই আহমেদাবাদ অৰ্থাৎ ইয়াতো মই আহিছোঁ আৰু কোম্পানীত মই গৈছোঁ। যোৱাৰ পিছত সব মেচিন দেখিছোঁ। দেখাৰ পিছত আমাৰ যিটো ৰিয়েল বিব্ৰেজৰ মেচিন যিটো এইটো কম্পাৰেটিভলি আমি যেনেকৈ দেখিছিলোঁ ভিডিঅ'ত এতিয়া আমি প্ৰেক্টিকেলতে সেইটো বস্তু আমি পাইছোঁ। পোৱাৰ পিছত আমি এই সিহঁতৰ পৰা মেচিন আমি অৰ্ডাৰ কৰিছোঁ। এতিয়া ফাইনেল হৈ গৈছে। এতিয়া আমাৰ ফেলেবাৰো যাব মোটামুটি। এইটো ইয়াত যদি কোনোবা আহিব পাৰে বস্তুটো ৰিয়েল বস্তুটো ইয়াতে পাব। আৰু ইয়াত বস্তুটো মানে কোনো মানুহক যিখিনি সাজেশ্যন দিয়া হয় ভালেই সাজেশ্যন দিয়া হয়, ৰাইট যিটো হয় সেইটোৱে দিয়ে। আমাৰ এইটো লাগিছে আৰু